আজি দ্বাদশ প্ৰতিষ্ঠা দিৱস আৰু গোটেই ভাৰতবৰ্ষলৈ প্ৰতিটা ৰাজ্যত অসমতো আমি আজি পালন কৰিবলৈ লৈছোঁ। আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আমি আম আদমি পাৰ্টিৰ মজিয়াত ইয়াতে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আগন্তুক দিনত অসমত উন্নয়নৰ ৰাজনীতি এটা আনাৰ ক্ষেত্ৰত আমি কাম কৰি যাম, যাতে আমাৰ বিদ্যালয়সমূহ ভাল হয়, আমাৰ শিক্ষা ব্যৱস্থা স্বাস্থ্য ব্যৱস্থা ভাল হয়, যি ধৰণে দুৰ্নীতি চলি আছে বৰ্তমানৰ শাসন ব্যৱস্থাত এই দুৰ্নীতি আমি নাইকিয়া কৰিব পাৰোঁ, এই উদ্দেশ্য লৈ আমি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আম আদমি পাৰ্টি আমি ঘৰে ঘৰে প্ৰচাৰ কৰিম আৰু এই প্ৰচাৰৰ জৰিয়তে আম আদমি পাৰ্টিৰ সাংগঠনিক ভেটি আমি মজবুত কৰিম বুলি আগবাঢ়ি যাম বুলি। এইবাৰ উপ নিৰ্বাচনত আম আদমি পাৰ্টিৰ কেনেকুৱা দেখিলে আপুনি কেনেকুৱা দেখিলে? আপোনালোকে যিহেতু যুঁজিলে, বিহালীটো যুঁজিলে, আপোনালোকে চামগুৰিটো খেলিলে, আগন্তুক পঞ্চায়তত আপোনালোকে কেনেকৈ আগবাঢ়িব? এই উপনিৰ্বাচনটো আমাৰ আচলতে আমাৰ কেৱল ভাল নহ'ল আপোনাৰ উপনিৰ্বাচন আমাৰ খেলাৰ উদ্দেশ্যটো আছিলে আমাৰ সাংগঠনিক ভেটিত ক'ত ক'ত আমাৰ কমি ৰৈ গৈছে সেইখিনি আমাৰ যাতে দৃষ্টিগোচৰ হয় বুজাৰ উদ্দেশ্য লৈ আমি খেলিছিলোঁ। আমি খেলিলোঁ আৰু আমাৰ উদ্দেশ্য সম্পূৰ্ণ হ'ল। ভোটৰ ক্ষেত্ৰত আমি যথেষ্ট কম ভোট পাইছোঁ, এয়া সঁচা কথা, কিন্তু ভোটটো যিমানেই নাপাওঁ আমাৰ উদ্দেশ্য আছিলে যে আমাৰ সাংগঠনিক ভেটিটোক আমি একধৰিব পাৰিম, ক'ত ক'ত আমাৰ কমি ৰৈ গৈছিলে এই কথাখিনি বুজাৰহে মেইন উদ্দেশ্য আছিলে। গতিকে গাঁও পঞ্চায়তৰ নিৰ্বাচনত আমি 22টা গাঁও পঞ্চায়ত আছে প্ৰায়, আৰু প্ৰায় গোটেইকেইটা গাঁও পঞ্চায়ততে আম আদমি পাৰ্টিৰ খেলা উদ্দেশ্য লৈ আমি আগবাঢ়িছোঁ। আমি ইতিমধ্যে আমি আমাৰ দলীয় কৰ্মকৰ্তাসকলকো আমি আহ্বান জনাইছোঁ যে তেওঁলোকে ঘৰে ঘৰে যাওক, কেণ্ডিডেট বিচাৰক, ৱাৰ্ড মেম্বাৰৰ কেণ্ডিডেটৰ পৰা লৈ। নিৰ্বাচন খেলিবলৈ পৰিকল্পনাটো কেনেকুৱা? আমাৰ পৰিকল্পনা হৈছে যে প্ৰতিটা গাঁও পঞ্চায়ততে আমি যাতে ৱাৰ্ড মেম্বাৰ দিব পাৰোঁ। যদিও কোনো চিম্বল নাই, কিন্তু তেওঁলোকে দলৰ সমৰ্থিত প্ৰাৰ্থী হ'ব আৰু তেখেতলোকক লগ দিয়াৰ কাৰণে কাউন্সিলৰ কেণ্ডিডেটক আমি নমাম, লগতে ZPC কেণ্ডিডেট নামিব যি দলৰ চিম্বলত খেলিব। আৰু আমাৰ উদ্দেশ্যটো হৈছে অসম জুৰি এই পঞ্চায়ত নিৰ্বাচনত আমি দলৰ চিম্বলটো আমি চিনাকি কৰি দিওঁ, যাতে আগন্তুক নিৰ্বাচনত অৰ্থাৎ বিধানসভা যি 2026ত আহিবলৈ গৈ আছে, এই 2026ৰ নিৰ্বাচনত আম আদমি পাৰ্টি এটা চিনাকি নাম হৈ যায় আৰু আমি গোটেই 126টা সমষ্টিতে খেলি দলক আমি আগবঢ়াই লৈ যাব পাৰোঁ। হয়, এটা ব্যক্তিগত প্ৰশ্ন, এইবাৰ যিহেতু উপ নিৰ্বাচনত বিজেপিৰে ভাল হ'ল ফলাফল, বিজেপি মিত্ৰজোঁটৰ, কংগ্ৰেছে এটা চিট নাপালে, চামগুৰিৰ দৰে এটা সমষ্টি কংগ্ৰেছে এৰিবলগীয়া হৈ গ'ল। গতিকে আগত 2026 আহি আছে, 26ৰ আগে এতিয়া আমি দেখিবলৈ পাইছোঁ মাজতে আমি যিহেতু আগন্তুক দিনত আমি ৰাইজৰ যিবোৰ উন্নয়নমূলক কাৰ্য যিখিনি দিল্লী আৰু পঞ্জাৱত অৰবিন্দ কেজৰিৱাল বা ভগৱত মান নেতৃত্বাধীন চৰকাৰে কৰি আছে, যিখিনি সাধাৰণ শ্ৰেণীৰ ৰাইজক উপকাৰ কৰিছে, সেইখিনি কাৰ্যপন্থা লৈ আমি ৰাইজৰ মাজত যাম, আমি ঘৰে ঘৰে যাম আৰু আম আদমি পাৰ্টি অসমত আমাক কিয় প্ৰয়োজন সেইখিনি কথা আমি অৱগত কৰিম। আমি বিজেপি কংগ্ৰেছৰ নিচিনাকৈ আমি তেওঁলোকৰ বদনাম নকৰোঁ। আমি ক'ম যে আমি আম আদমি পাৰ্টিয়ে দিল্লীত কি কাম কৰিছে, পঞ্জাৱত ভগৱত মান চৰকাৰে কি কাম কৰিছে, এইখিনি আমি ৰাইজৰ ওচৰত যাম। আমাৰ বিশ্বাস আছে ৰাইজে অলৰেডি জলাকেহা খাই আছে, কিন্তু ইয়াত বিকল্প বিচাৰি পোৱা নাই। আজি কিছুমান বিৰোধী দল তেনেকুৱা আছে, কিন্তু বিজেপিৰ লগত ভিতৰি মিলি আছে, কিন্তু আপুনি চাব ভোটটো বিভাজন কৰি কিন্তু চৰকাৰবিলাকক মাজত খেলি মেলি কৰাইছে। কিন্তু আমি আগন্তুক দিনত ঐক্যবদ্ধভাৱে আমি আগুৱাই যাম বুলি আমি এটা সংকল্পবদ্ধ ল'ব লাগিব। কাৰণ বিজেপিৰ দৰে এটা যদি দল আকৌ যদি চৰকাৰত আহিব হয়, আমাৰ নিচিনা সাধাৰণ মানুহৰ অৱস্থা একদম পানীত হাঁহ নচৰা অৱস্থা হ'ব। সেইকাৰণে আমাক আম আদমি পাৰ্টিৰ দলটো খুবেই প্ৰয়োজন। কিয় কৈছোঁ, আম আদমি পাৰ্টিয়ে যেনেধৰণে দিল্লী পঞ্জাৱত কাম কৰি আছে, সেই কাৰ্যপন্থা আমাৰ অসমত বিশেষকৈ বহুত প্ৰয়োজন হৈছে। আপোনালোকে চাব অসমৰ ভৌগোলিক দিশটো, অসমৰ গাঁৱত চাব আপোনালোকে, আমি এটা গাঁৱৰ ল'ৰা, আজি অসমত যিসমূহ উপস্বাস্থ্য কেন্দ্ৰ আছিল গৰু গোহালিলৈ পৰিণত হ'ল, যিটো দিল্লীত মহলা ক্লিনিক কয়। আজি সেই মহলা ক্লিনিক কিন্তু অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰে যথেষ্ট উন্নতিকৰণ কৰিছে। আজি মহলা ক্লিনিক উপস্বাস্থ্য কেন্দ্ৰ গাঁৱত কিয় লাগে? যাতে গাঁৱৰ এজন যদি মানুহৰ বেমাৰ হয়, যাতে সেই বেমাৰটো চহৰত ট্ৰিটমেণ্ট কৰা। আজি আপৰ 12তম প্ৰতিষ্ঠা দিব, এই সন্দৰ্ভত কি ক'ব আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছে? আম আদমি পাৰ্টিয়ে আজি 12টা বছৰ সম্পূৰ্ণ কৰিলে। আজি সমগ্ৰ অসমতে, ভাৰতবৰ্ষৰ লগতে সমগ্ৰ অসমৰ জিলা সদৰবিলাকতো আমাৰ প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী পালন কৰা হৈছে। কেন্দ্ৰীয়ভাৱে ৰাজ্যিক সমিতিয়ে আজি গুৱাহাটীৰ বিষ্ণু নিৰ্মলা সদনত দিনজোৰা কাৰ্যসূচী হাতত লৈছে আৰু খুব সুন্দৰভাৱে
এই প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে বিস্তৃত কাৰ্যসূচীৰে। জয় জয়তে আমি প্ৰতিষ্ঠা দিৱস উপলক্ষে অসমৰ ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে দলৰ প্ৰতিজন কাৰ্যকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উপনিৰ্বাচন সমাপ্ত হ'ল আৰু আগন্তুক ২ নিৰ্বাচন আহি আছে, দলৰ স্থিতি কেনেকুৱা হ'ব? আগন্তুক প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে আম আদমি পাৰ্টি সাজু হৈছে। সেই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনেই নহওক, লাগিলে গাঁও পঞ্চায়তৰ নিৰ্বাচনেই হওক, লাগিলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচনত যাতে আম আদমি পাৰ্টীয়ে খুব বলিষ্ঠভাৱে অংশগ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে আমাৰ যিটো সাংগঠনিক কাঠামোটো ইতিমধ্যে নিৰ্মাণ কৰা হৈছে আৰু সেইমতে সংগঠন শক্তিশালী কৰিবৰ কাৰণে দিনে ৰাতিয়ে চেষ্টা কৰি থকা হৈছে। গতিকে আমি আগন্তুক দিনত আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আম আদমি পাৰ্টীক বিশেষকৈ দেশত যিটো প্ৰচলিত ৰাজনৈতিক ব্যৱস্থা আছে, প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাটো পৰিৱৰ্তনৰ স্বাৰ্থত যাতে আম আদমি পাৰ্টীক অসমৰ জনসাধাৰণ বা দেশৰ ৰাইজে আঁকোৱালি লয়। মই আৰু এগৰাকী সাংবাদিক ডাঙৰীয়াক আমি ক'লোঁ যে আজি চাওক, আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইলেক্ট্ৰিচিটি ফ্ৰী দিম বুলি কিয় কয়? ইলেক্ট্ৰিচিটি ফ্ৰীটো ক'ৰ পৰা আহিছে? আম আদমি পাৰ্টিৰ পৰা আহিছে। আজি দিল্লীত 200 ইউনিট বিজুলী ফ্ৰী দিছে, পাঞ্জাৱত 300 ইউনিট বিজুলী ফ্ৰী দিছে, পানী 20,000 লিটাৰকৈ দিছে প্ৰতি মাহে বিশুদ্ধ খোৱা পানী। আৰু আমাৰ ইয়াত কি হৈছে চাওকচোন, জল জীৱন আঁচনিৰ পাইপ ফুটি পেলাই মানুহৰ মৃত্যু পৰ্যন্ত হৈছে, খোৱা পানী কিন্তু মানুহে খাবলৈ পোৱা নাই। গতিকে আজি আম আদমি পাৰ্টিৰ যি নীতি আদৰ্শ, যি ধৰণে উন্নয়নৰ ৰাজনীতি কৰিছে, শিক্ষা ব্যৱস্থা, আজি চাব দিল্লীৰ একোখন স্কুল পঞ্চতাৰকাযুক্ত হোটেল বুলি ক'ব বাহিৰৰ পৰা মানুহে, আৰু আজি আমাৰ স্কুলসমূহৰ অৱস্থা কি? গতিকে এই যে উন্নয়নবিলাক ৰাইজে দেখি পাইছে, পাঞ্জাৱতে হওক দিল্লীতে হওক, গতিকে এই পাঞ্জাৱ আৰু দিল্লীৰ উন্নয়নৰ ৰাজনীতি দেখি নিশ্চয়কৈ অসমৰ সচেতন ৰাইজে বিচাৰিছে যে আম আদমি পাৰ্টি ৰাইজৰ মাজলৈ আহক। কাৰণ আমি ইয়াৰ আগতে লোকসভা নিৰ্বাচনত যেতিয়া অৱতীৰ্ণ হৈছিলোঁ, ৰাইজৰ মাজত গ'লে আমাক ৰাইজে কয় যে আমি আপোনালোকক বিচাৰি আছোঁ, আপোনালোক আহক। আমি কেৱল ৰাইজৰ মাজত একাগ্ৰতাৰে, অন্তৰৰ পৰা আন্তৰিকতাৰে কেৱল সোমাব লাগিব, ৰাইজে নিশ্চয় আমাক আঁকোৱালি ল'ব আৰু তেওঁলোকে সদায় উন্নয়নৰ ৰাজনীতি বিচাৰে, এইটো একদম নিশ্চিত।